Dear students, আজি আমাৰ টপিকটো হৈছে symbolic representation. এই চেপ্টাৰটোত আমি বিভিন্ন ইনষ্ট্ৰুমেণ্ট বিলাক, ইকুইপমেণ্ট বিলাক বা ইঞ্জিনিয়াৰিং আইটেম বিলাক কেনেদৰে সিম্বলৰ সহায়ত ৰিপ্ৰেজেন্ট কৰা হয়, বুজোৱা হয় বা ইয়াৰ গ্ৰাফিক্যালি সিম্বলটো কেনেকুৱা হয় তাৰ বিষয়ে ডিসকাস কৰিম। এই symbolic representation এই চেপ্টাৰটোত সিম্বল বিলাক কেইবাটাও ভাগত ভাগ কৰি দিয়া আছে। যেনে ধৰা মেটেৰিয়েলছ সৰ সিম্বলবোৰ কেনেকুৱা হয়, মেটেৰিয়েলছ বুলি কওঁতে আইৰন, ষ্টীল, গ্লাছ এইবিলাকৰ সিম্বল কেনেকুৱা হয় সেইটো এটা ভাগ। পিছত ওয়েল্ডিং জইন্ট বিলাক, ওয়েল্ডিঙৰ বিভিন্ন প্ৰকাৰ ওয়েল্ডিং জইন্ট আছে, জইন্টবোৰৰ সিম্বলবোৰ কেনেকুৱা হয়। এনেকৈ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইকুইপমেণ্ট বিলাক বা এলিমেণ্ট বিলাকৰ সিম্বলবোৰ, পাইপ ফিটিংছ, পাইপৰ বিভিন্ন প্ৰকাৰ পাইপৰ ফিটিং থাকে, এই ফিটিঙৰ সিম্বল বিলাক যেনে ধৰা জইন্ট, দুডাল পাইপ জইন্ট কৰা বা ৰিডিউচাৰ, টি, বেণ্ড এইবিলাকৰ সিম্বলবোৰ বেলেগ বেলেগ। তো আজি ক্লাছটোত আমি ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক এলিমেণ্টৰ সিম্বলিক ৰিপ্ৰেজেন্টেশ্যনৰ বিষয়ে ডিসকাস কৰিম। তো নাম্বাৰ 1 টো চোৱা ডিসি। ডিসি মানে ডাইৰেক্ট কাৰেণ্ট। তো ডাইৰেক্ট কাৰেণ্টৰ সিম্বলটো এনেদৰে দুটা লাইনৰ সহায়ত বুজোৱা হয়। ডাইৰেক্ট কাৰেণ্ট বুজি পাইছো আমি বেটাৰীৰ পৰা যিটো পাওঁ, তো সেইটো ডাইৰেক্ট কাৰেণ্ট। নাম্বাৰ 2 চোৱা এসি। এসি মানে অল্টাৰনেটিং কাৰেণ্ট, যিবিলাক আমি ঘৰত ইউজ কৰি আছো, লাইট ফেন যিবোৰ সহায়ত চলে সেইবোৰ হৈছে এসি কাৰেণ্ট, এসি অল্টাৰনেটিং কাৰেণ্ট। তো ইয়াৰ সিম্বলটো হৈছে এনেদৰে কাৰ্ভ শেপত থাকে, এডালক সাইন কাৰ্ভ বুলি কোৱা হয়। নাম্বাৰ 3 চোৱা পজিটিভ, পজিটিভ সাইন। নাম্বাৰ 4 নিগেটিভ, এটা নিগেটিভ সাইন। মানে পজিটিভ নিগেটিভ মানে পজিটিভটো ফেজ বুজাইছে, নিগেটিভটো নিউট্ৰেল লাইনটো বুজাইছে। আমাৰ ঘৰত যেটো হোম এপ্লায়েন্স বিলাক চলে, লাইট ফেন, তাত আমি দুডাল তাৰ লগোৱা সকলোৱে দেখিছা। তো পজিটিভ এডাল থাকে, এডাল নিগেটিভ থাকে। এই পজিটিভটো পজিটিভ সাইন দি বুজায়, নিগেটিভটো নিগেটিভ সাইন দি বুজায়। ঠিক আছে। তো নাম্বাৰ 5 টো চোৱা সিঙ্গল ফেজ এসি 50 হাৰ্জ। তো সিঙ্গল ফেজত আমি এসি অল্টাৰনেটিং কাৰেণ্টৰ সিম্বলটো পাইছিলো, এইটো সাইন ওয়েভ। ইয়াত সাইন ওয়েভটো দিলে হ'ল, এইফালে 50 হাৰ্জ বুলি মেনশন কৰি দিব লাগিব। আৰু ইয়াত সিঙ্গল ফেজ, এইটো ফেজৰ সিম্বল, তাৰমানে ইয়াত এডালে ফেজ থাকিব। 50 হাৰ্জটোৱে এইটো ফ্ৰিকুৱেন্সি বুজায়, তাৰমানে প্ৰত্যেক সেকেন্ডতে চেঞ্জ হয়, ফেজ নিউট্ৰেল চেঞ্জ হয় 50 টাইমছ। নাম্বাৰ 6 টো চোৱা 3 ফেজ এসি 50 হাৰ্জ। এইটো সিঙ্গল ফেজৰ নিচিনা, এনেদৰে সাইন ওয়েভটো দিব লাগে, 50 হাৰ্জ দিব লাগে, আৰু ইয়াত 3 ফেজ বুলি মেনশন কৰি দিব লাগে, মানে তিনিটা ফেজ আছে বুলি বুজা যাব। এইটো 3 ফেজ বুলি মেনশন নকৰি এনেদৰে তিনিটা সাইন ওয়েভ দিলেও হ'ব। ঠিক আছে। নাম্বাৰ 7 চোৱা এসি ডিসি, এইটো এসি সিম্বল, তলৰ এইটো ডিসি, বুজি পাইছে। নাম্বাৰ 8 টো চোৱা 3 ফেজ লাইন, কাৰণ ইয়াত তিনিটা ফেজ আছে, L1, L2, L3, মানে লাইন 1, লাইন 2, লাইন 3, এই তিনিটা ফেজ। 3 ফেজ লাইন আছে, আমাৰ তিনিটা ফেজ আহে 3 ফেজ মেচিন বিলাক চলাবৰ কাৰণে। ঠিক আছে। তাৰপিছত নাম্বাৰ 9 টো চোৱা নিউট্ৰেল লাইন। নিউট্ৰেল লাইনটো এনেদৰে সিম্বলৰ সহায়ত বুজোৱা হয়, ডেছ ডেছ দি পেলাই। নাম্বাৰ 10 টো চোৱা সেল। সেলৰ এনেদৰে বুজোৱা হয়, এফালে পজিটিভ, এফালে নিগেটিভ। সেল বুজি পাইছা, যিবোৰ আমি বেটাৰী, টৰ্চ লাইট বা ওয়াল ঘড়ীত ব্যৱহাৰ কৰোঁ, সেইবিলাক হৈছে সেল। নাম্বাৰ 11 চোৱা বেটাৰী। বেটাৰীটো সেলৰ নিচিনাই হয়, কিন্তু ইয়াত সেলৰ লগত ডিফাৰেন্সটো কি, বহুত কিটা সেল লগ লগাই এটা বেটাৰী বনোৱা হয়। এফালে পজিটিভ থাকিব, এফালে নিগেটিভ থাকিব। বেটাৰীটো বুজি পাইছে, আমাৰ ঘৰত ইনভাৰ্টাৰ আছে, যে ইনভাৰ্টাৰ লগত থকা বেটাৰী, ডাঙৰ বেটাৰীবোৰ দেখা পাইছে, তো সেইবোৰ। নাম্বাৰ 12 চোৱা সিঙ্গল পোল সুইচ। এইটো সুইচ হয় সিঙ্গল পোল, এটা পোল থাকে, তাৰমানে এটা ফেজ এটা নিউট্ৰেল। এই আমি ইউজ কৰোঁ যে ঘৰত ব্যৱহাৰ কৰা সুইচবোৰ, এইবোৰ হৈছে সিঙ্গল পোল সুইচ। এইটো যদি লক কৰি দিয়া হয়, সাৰ্কিটটো ক্লোজ হ'ব, তাৰ মাজে কাৰেণ্ট পাছ হ'ব। নাম্বাৰ 13 টো চোৱা পুশ বটম সুইচ। এইটো পুশ কৰি দিব লাগে, পুশ কৰিলে সাৰ্কিটটো ক্লোজ হ'ব, তাৰ মাজে কাৰেণ্ট ফ্লো কৰিব। এফালে যদি আমি পুশ কৰি দিওঁ, এই দুটা পইণ্ট কন্ট্যাক্ট হৈ যাব, লাগি যাব, তেতিয়া তাৰ মাজে কাৰেণ্ট ফ্লো কৰিব। নাম্বাৰ 14 টো চোৱা এনাৰ্জি মিটাৰ।
এনাৰ্জি মিটাৰৰ চিম্বলটো এনেকুৱা হয় এনাৰ্জি মিটাৰ মানে আমি ঘৰত যে কাৰেণ্টবোৰ ব্যৱহাৰ কৰি আছো তাৰ কিমান ব্যৱহাৰ কৰিলো সেইখিনি ৰেকৰ্ড কৰিবলৈ আমাৰ ঘৰত এটা মিটাৰ লগোৱা থাকে হেতুকে এনাৰ্জি মিটাৰ বুলি কয় তাত আমি কিমান খৰচ কৰিছো সেইখিনি ৰিডিংখিনি দেখুৱাই আৰু এটো কিহত দেখুৱাই কিলোৱাট আৱাৰ বা ওৱাট আৱাৰত দেখুৱা হয় যেটো আমি ইউনিট বুলিও কওঁ ঠিক আছে নাম্বাৰ 15 টো চোৱা অল্টাৰনেটৰ চিম্বলটো এনেকুৱা মানে এসি জেনাৰেটৰ বুলি কোৱা হয় অল্টাৰনেটৰটোক জেনাৰেটৰ বুলিও ক'ব পাৰা নাম্বাৰ 16 জেনাৰেটৰ বুজি পাইছা এনেকুৱা হয় চিম্বলটো পজিটিভ থাকিব এফালে নিগেটিভ থাকিব দুটা টাৰ্মিনেল থাকিব জেনাৰেটৰত আমি যদি অইল ভৰাই দিওঁ দি পেলাই স্টাৰ্ট কৰি দিওঁ তাৰ পৰা আমি ইলেক্ট্ৰিচিটি পাম কাৰেণ্ট পাম ঠিক আছে নাম্বাৰ 17 হৈছে ডিসি মটৰ জেনাৰেটৰৰ সৈতে একেই চিম্বলটো খালি এই মাজত এম বুলি লিখি দিলে হ'ল এটো পজিটিভ এটো নিগেটিভ দুটা টাৰ্মিনেল থাকিব মটৰবোৰ কেনেকুৱা ইয়াত আমি ইলেক্ট্ৰিচিটি দি পেলাই কাম কৰাব লাগে মানে জেনাৰেটৰ ওলোটা হয় জেনাৰেটৰত তেল ভৰাই পেলাই আমি স্টাৰ্ট কৰিছিলো তাৰ পৰা ইলেক্ট্ৰিচিটি পাইছিলো ইয়াত আমি ইলেক্ট্ৰিচিটি দিব লাগিব মটৰটোত তেতিয়া মটৰটোৱে আমাক বিভিন্ন ধৰণৰ কাম কৰি দিব বা পানী উঠোৱা বা অন্য যিকোনো কাম কৰি দিব 18 নাম্বাৰটো চোৱা এসি মটৰ সিঙ্গল ফেজ এই মটৰ এটো মটৰ হয় এসি মটৰ অল্টাৰনেটিং কাৰেন্টৰ মটৰ হয় ডিসি নহয় ইয়াত সেই কাৰণে তলত এই সিম্বলটো দিব লাগিব সাইন ওয়েভটো আৰু ইয়াৰ সিম্বলটো হৈছে এনেকুৱা নাম্বাৰ 19 টো চোৱা আৰ্থৰ সিম্বলটো হৈছে এনেকুৱা এনেদৰে দিব লাগে আৰ্থ মানে হৈছে আৰ্থিং যেতিয়া আমি ঘৰত যিকোনো এটা ঘৰ ওয়্যাৰিং কৰো তাত আমি আৰ্থিং লগাব লাগে আৰ্থিংটো কিয় দিব লাগে যদি আমি যিকোনো ঘৰুৱা বস্তু ব্যৱহাৰ কৰোতে ধৰা ইলেক্ট্ৰিক আইৰন হওক হিটাৰ হওক তেতিয়া যদি কিবা ফল্ট হয় তেনেহলে ইউজ কৰি থকা মানুহজনৰ ইলেক্ট্ৰিক শ্বক লাগিব তো এই মানুহজনক শ্বক নালাগিবৰ কাৰণে সেফটি ৰিজনৰ কাৰণে আৰ্থিং ইউজ কৰা হয় যদি কিবা ফল্ট হয় তেনেহলে কাৰেন্টটো মানুহজনৰ বডিত নগৈ এই আৰ্থত গুচি যাব ইয়াৰ সিম্বলটো হৈছে এনেকুৱা নাম্বাৰ 20 চোৱা 3 ফেজ স্লিপ ৰিং মটৰ এটো এক প্ৰকাৰ মটৰ হয় 3 ফেজ মটৰ ইয়াত তিনিটা ফেজ দিব লাগিব সাপ্লাই এটো 3 দি পেলাই এনেদৰে সাইন ওয়েভ দি পেলাই ইন্ডিকেট কৰা হয় নাম্বাৰ 21 চোৱা কেপাসিটৰ ফিক্সড এন্ড ভেৰিয়েবল কেপাসিটৰ বিলাক ফিক্সড কেপাসিটৰ সিম্বলটো হৈছে এইটো এনেকুৱা আৰু ভেৰিয়েবলটো হৈছে এনেদৰে মাজত এই চিনটো দিব লাগিব ভেৰিয়েবলটো হলে কেপাসিটৰ বিলাক কি হয় এটো এটা হৈছে ইলেক্ট্ৰিক্যাল এনাৰ্জি ষ্টৰেজ ডিভাইস হয় দুটা টাৰ্মিনেল থাকে ইয়াত আৰু এইবিলাক আমি বিভিন্ন ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক সাৰ্কিটত ইউজ কৰো সিম্বলটো হৈছে এনেকুৱা নাম্বাৰ 22 চোৱা ইলেক্ট্ৰোলাইটিক কেপাসিটৰ এটো ইয়াৰ এপ্লিকেশনটো সেম হয় ফিক্সড কেপাসিটৰ বা ভেৰিয়েবল কেপাসিটৰ নিচিনা কিন্তু ইয়াত আমি ইলেক্ট্ৰোলাইট ইউজ কৰো ইলেক্ট্ৰোলাইট মানে কি এটা মিশ্ৰণ হয় বা পানী আৰু এসিড মিলাই পেলাই ইলেক্ট্ৰোলাইট বনোৱা হয় বা বিভিন্ন ধৰণৰ সলিডো ইউজ কৰা হয় বা জেল টাইপ ইলেক্ট্ৰোলাইট ইউজ কৰা হয় ইয়াত কাৰণেটো ইলেক্ট্ৰোলাইটিক কেপাসিটৰ বুলি কোৱা হয় 23 টো চোৱা টু ৱে সুইচ এটো টু ৱে সুইচ এটো কোড ইউজ কৰা হয় ইয়াৰ সিম্বলটো এনেকুৱা কোড ইউজ কৰা হয় যত আমাৰ ষ্টেয়াৰ বিলাক থাকে সিঁড়ি বিলাক থাকে বিল্ডিং বিলাকত তাত আমি এই টু ৱে সুইচটো ইউজ কৰো ষ্টেয়াৰ বিলাকত যত মানে ওপৰলৈ উঠি যোৱাৰ সময়ত তলতে আমি সুইচটো অন কৰি দিলে বাল্বটো জ্বলিব তাৰ পিছত আমি ওপৰত উঠি গৈ ওপৰটো এটা সুইচ থাকিব এই সুইচটো অফ কৰি দিলে বাল্বটো অফ হৈ যাব এই টু ৱে সুইচটো এই বিল্ডিং বিলাকত ষ্টেয়াৰবোৰ্ড ইউজ কৰা হয় নাম্বাৰ 24 টো চোৱা ডিপি সুইচ এটো এটা সুইচ হয় ডাবল পোল ডাবল থ্ৰো সুইচ এটো ইয়াৰ সিম্বলটো হৈছে এনেকুৱা এটো কন্ট্ৰোলিং ডিভাইস অফ অন কৰিবৰ কাৰণে আমি ইউজ কৰো 25 টো চোৱা ফিউজ অৰ্ডিনাৰি কাৰ্টেজ ইয়াৰ সিম্বলটো হৈছে এনেকুৱা এই ফিউজটো হৈছে আমি ফেজ লাইনটোৰ লগত সিৰিজত লগাব লাগে এটো সেফটি পাৰপজৰ কাৰণে ইউজ কৰা হয় যদি ৰেটেড কাৰেন্টতকৈ বেছি এমাউন্টৰ কাৰেন্ট ফ্লো কৰে তেনেহলে ইয়াৰ ভিতৰত এটাই এলিমেন্ট থাকে আৰু সৰু মিহি তার থাকে তারডাল ছিঙি যাব তে আমাৰ সাৰ্কিটটো বাচি যায় সাৰ্কিটটো বেয়া হোৱাৰ পৰা বাচি যায় ঠিক আছে 26 টো চোৱা লিংক ইয়াৰ সিম্বলটো হৈছে এনেকুৱা যেটো আমি দুটা সাৰ্কিট
লিংক কৰিবলৈ বা তার এডাল লিংক কৰিবলৈ ইউজ কৰোঁ নিউট্ৰেল তার এডাল লিংক কৰিবলৈ ইউজ কৰা হয় 27 টো সকেট 2 পিন 3 পিন 2 পিন সকেটৰ সিম্বলটো হৈছে এটো হৈছে 3 পিন সকেটৰ সিম্বল ঠিক আছে তো এই আমি সুইচ বোর্ড বিলাকত আমাৰ লগোৱা থাকে যত আমি মোবাইল চাৰ্জাৰ ইউজ কৰোঁ এইটোকে সকেট বুলি কোৱা হয় সুইচ বোর্ড বোৰত লগোৱা থাকে 28 টো সিলিং ৰ'জ 2 পিন 3 পিন এটো হৈছে 2 পিন টাইপ সিলিং ৰ'জ এটো 3 পিন টাইপ সিলিং ৰ'জ বোৰ কোড ইউজ কৰা হয় ফ্যান বিলাকত কানেক্টিং পয়েন্টত এটা সিলিং ৰ'জ লগোৱা থাকে এটো দেখিছা সকলোৱে 2 পিন ইয়াত ফেজ নিউট্ৰেল দুডাল যে ফ্যানৰ পৰা ফেজ নিউট্ৰেল দুডাল তার ওলাব এই তার দুডাল আমি সিলিং ৰ'জত কানেক্ট কৰিব লাগে ইয়াত আহি পেলাই সাপ্লাই তার দুডাল লগোৱা থাকিব 29 টো ওভাৰহেড লাইন ওভাৰহেড লাইনৰ সিম্বলটো হৈছে এনেকুৱা তাৰ পিছত 30 স্কুৱাৰেল কেস 3 ফেজ স্কুৱাৰেল কেস মটৰ এটো এক প্ৰকাৰ মটৰে 3 ফেজ মটৰ ইয়াক এনেদৰে বুজোৱা হয় 31 ভোল্ট মিটাৰ ইয়াৰ সিম্বলটো হৈছে এনেকুৱা ইয়াত ভি বুলি দিয়া থাকে ভোল্ট মিটাৰ কি কৰে ভোল্টেজ মেজাৰ কৰে এটা সাৰ্কিটৰ এটা ইকুইপমেন্টৰ ভোল্টেজ মেজাৰ কৰিবলৈ আমি ভোল্ট মিটাৰ ইউজ কৰোঁ 32 এমিটাৰ এম্পিয়াৰ মিটাৰ বুলি কোৱা হয় ই এনেকুৱা ইয়াৰ সিম্বলটো ভোল্ট মিটাৰৰ নিচিনা ইয়াত খালি এ দিব লাগে এই এমিটাৰ হয় আমি কাৰেন্ট মেজাৰ কৰোঁ 33 ওম মিটাৰ সিম্বলটো হৈছে এনেকুৱা ইয়াৰ ওম মিটাৰ হয় আমি ৰেজিস্ট্যান্স মেজাৰ কৰিব পাৰোঁ 34 ওয়াট মিটাৰ হয় পাৱাৰ মেজাৰ কৰা হয় আৰু ইয়াৰ সিম্বলটো হৈছে এনেকুৱা পাৱাৰ ইউনিট টু ওয়াট 35 লেম্পৰ সিম্বল হৈছে এনেকুৱা 36 ফ্যান ৰেগুলেটৰ সিম্বলটো এনেকুৱা ফ্যান বিলাকত টেবুল ফ্যান হক সিলিং ফ্যান হক এটা ৰেগুলেটৰ দিয়া থাকে যেটো আমি স্পীড কন্ট্ৰোল কৰিব পাৰোঁ 37 ইলেক্ট্ৰমেগনেট বোৰ হৈছে এনেকুৱা এটা সফট আইৰন পিস ইয়াত এনেদৰে কয়েল পকোৱা থাকে তাৰমানে তার বিলাক পকোৱা থাকিব তাত আমি সাপ্লাই দিব লাগে ফেজ নিউট্ৰেল যদি ইয়াত আমি সাপ্লাই দিও তেনেহলে ইয়াৰ মাজে কারেন্ট ফ্লো হ'ব এই কয়েলবোৰৰ মাজেৰে তাৰবোৰৰ মাজেৰে তেতিয়াহলে এই ম্যাগনেট এই সফট আইৰনৰ পিসটো ম্যাগনেট হৈ যাব ইয়াত যদি আমি বেলেগ আইৰনৰ পিস দিও ইয়াত টেক কৰিব আৰু যদি আমি ইয়াত সাপ্লাইটো বন্ধ কৰি দিও তেনেহলে ইয়াৰ ম্যাগনেটিক প্ৰপাৰ্টিটো নোহোৱা হৈ যাব ই বেলেগ আইৰনৰ পিস এটেক কৰিব নোৱাৰিব এইটোৰকে ইলেক্ট্ৰমেগনেট বুলি কোৱা হয় ইয়াৰ সিম্বলটো এনেকুৱা 38 টো ৰিলে এটো এটা সুইচিং ডিভাইস হয় সার্কিট এটা ওপেন বা ক্লোজ কৰিবলৈ ইউজ কৰা হয় ইলেক্ট্ৰিক্যালি বা ইলেক্ট্ৰমেগনেটিক্যালি সার্কিট এটা ওপেন ক্লোজ কৰিব পাৰো ইয়াৰ সিম্বলটো হৈছে এনেকুৱা 39 ইলেক্ট্ৰিক বেল আমাৰ কলিং বেল সকলোৱে দেখিছা তাৰ সিম্বলটো এনেকুৱা 42 বাজাৰ তাৰ সিম্বলটো হৈছে এনেকুৱা এইবোৰ ইলেক্ট্ৰিক বেলৰ নিচিনাই বাজাৰটো এই বেল বাজাৰ এটা আছে অডিও সিগন্যালিং ডিভাইস ঠিক আছে 41 টো এৰিয়েল এটো আমি ঘৰৰ ওপৰত বা বিল্ডিংত ইউজ কৰো আৰু এই এৰিয়েলৰ পৰা ইয়াৰ পৰা এডাল ওয়্যাৰৰ সহায়ত কানেকচন দি আৰ্থিনত লগোৱা থাকে এইবোৰ কিয় ইউজ কৰা হয় লাইটনিং বা বিজুলী যদি পৰি যায় তেনেহলে ইয়াত পৰিব ঘৰটোত নপৰি পেলাই এটো ইয়াৰ পৰা গ্ৰাউণ্ডত গুচি যাব তো ইয়াৰ সিম্বলটো হৈছে এনেকুৱা এটো সেফটি ডিভাইসে হয় বা ঘৰ বিলাক বা বিল্ডিং বিলাক বচাবৰ কাৰণে আমি এৰিয়েল ইউজ কৰো 42 থ্ৰী ফেজ কন্ট্ৰাক্টৰ এটো এটা সুইচিং ডিভাইসে এটো কন্ট্ৰাক্ট কৰা হয় থ্ৰী ফেজ লাইনটো বা ওপেন কৰিব পাৰি কন্ট্ৰাক্ট কৰিব পাৰি 43 কানেকচন ষ্টাৰ ডেল্টা এটো ডেল্টা ষ্টাৰ কানেকচন এটো ডেল্টা কানেকচনৰ সিম্বল তো এইবিলাক আমি বিভিন্ন ধৰণৰ ইকুইপমেন্ট বা মেচিনত ইউজ কৰো এই কানেকচন বিলাক তো এই তিনি চাৰিটা লাইন আহিলে আমি ষ্টাৰ কানেকচন ইউজ কৰিম ইয়াত থ্ৰী ফেজ আৰু এই কানেক্ট হোৱা পইণ্টৰ পৰা নিউট্ৰেল ওলাব তেনেদৰে তিনটা লাইন আহিলে তেনেদৰে যদি তিনটা লাইন আহে তেনেহলে আমি ডেল্টা কানেকচনটো ইউজ কৰিম 44 টো শক এটো এটা ৰেজিস্ট্যান্সে হয় এটা কয়েল এনেদৰে পকাই পেলাই শক বনোৱা হয় ইয়াৰ সিম্বলটো এনেকুৱা 45 টো ট্ৰান্সফৰ্মাৰ ইয়াৰ সিম্বলটো এটো ট্ৰান্সফৰ্মাৰ বিলাক দেখিছা আমি সকলোৱে দেখা পাইছো ট্ৰান্সফৰ্মাৰ কিয় ইউজ কৰা হয় যেতিয়া ইলেক্ট্ৰিক পাৱাৰটো এনাৰ্জিটো জেনাৰেট হয় তেতিয়া বহুত বেছি ভোল্টেজত থাকে 11000 ভোল্ট বা তেনেকুৱা ভোল্টত থাকে তো ইমান ভোল্টটো আমি ঘৰত ইউজ নকৰো আমাৰ ঘৰত 230 ভোল্ট লাগে বা ম্যাক্সিমাম 440 ভোল্ট লাগে তো এই আমাক
লগামতে সাপ্লাই দিবৰ কাৰণে এই ভল্টেজবোৰ কম বেছি কৰিবৰ কাৰণে এই ট্ৰান্সফৰ্মাৰ ইউজ কৰা হয় ইয়াৰ সিম্বলটো হৈছে এনেকুৱা এইটো এটা প্ৰাইমাৰী ওয়াইন্ডিং বুলি কয় এইটো সেকেন্ডাৰী ওয়াইন্ডিং বুলি কয় 46 টো সোৱা কাৰ্বন মাইক্ৰোফোন কাৰ্বন মাইক্ৰোফোনবোৰ কি কৰে কাৰ্বন মাইক্ৰোফোনে সাউন্ড এনাৰ্জিটো কনভাৰ্ট কৰে ইলেক্ট্ৰিক্যাল সিগন্যাললৈ সাউন্ড এনাৰ্জিটো ইলেক্ট্ৰিক্যাল সিগন্যাললৈ কনভাৰ্ট কৰে আৰু এইবোৰ কোড ইউজ কৰা হয় টেলিফোন ৰেডিঅ' ব্ৰডকাষ্ট এইবিলাকত ইউজ কৰা হয় 47 টো সোৱা লাউড স্পিকাৰ চিনি পাইছা সকলোৱে বুজি পাইছা that electrical audio signal to is sound লৈ কনভাৰ্ট কৰে 48 টো সোৱা ৰেজিস্টাৰ ফিক্সড এটো হৈছে এটা ৰেজিস্টাৰ ই বাধা দিয়ে ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিক সাৰ্কিট বোৰ্ড ইউজ কৰা হয় 49 টো সোৱা ৰেজিস্টাৰ ভেৰিয়েবল ইয়াৰ সৈতে একে সিম্বলটো খালি এই চিনটো দিব লাগে ইয়াত ৰেজিস্টাৰটো আমি ভেৰি কৰিব পাৰো কম বেছি কৰিব পাৰো 50 সোৱা ডায়োড বা ৰেক্টিফায়াৰ বুলি কোৱা হয় এটো ইয়াৰ সিম্বলটো এনেকুৱা এটো সেমিকন্ডাক্টৰ মেটেৰিয়েল ইউজ কৰি এক বনোৱা হয় সেমিকন্ডাক্টৰ মানে যিবোৰৰ মাজেৰে কমকে কাৰেন্ট যায় বেছিকেও না যায় বা একেবাৰে নাযোৱাও নহয় কমকে কাৰেন্ট ফ্লো হয় এইবিলাক আমি ৰেক্টিফায়াৰ ইউজ কৰো বেটাৰি চাৰ্জাৰ বা মোবাইল চাৰ্জাৰ এইবিলাকত ইউজ কৰা হয় 51 টো সোৱা কন্টেক্টস NO মানে নরমালি ওপেন NC মানে নরমালি ক্লোজ এই কন্টেক্টটো ওপেন আছে তো ইয়াৰ মাজে সাপ্লাই না যায় কারেন্ট পাস নহব এই কন্টেক্টটো ক্লোজ আছে ইয়াৰ মাজে কারেন্ট পাস হ'ব 52 সোৱা ট্ৰান্সফৰ্মাৰ মেইন ট্ৰান্সফৰ্মাৰ উইথ মাল্টিপল সেকেন্ডাৰী ওয়াইন্ডিং এই সেকেন্ডাৰী সাইডটোত ওয়াইন্ডিং বিলাক ট্যাপ কৰি দিয়া আছে যাতে ইয়াৰ পৰা আমি বেলেগ ভল্টেজ পাব পাৰো ঠিক আছে ইয়াৰ সিম্বলটো এনেকুৱা 53 সোৱা অটো ট্ৰান্সফৰ্মাৰ এই সিম্বলটো হৈছে এনেকুৱা যিমান ভল্টেজ লাগে হেমতে ইউজ কৰিব পাৰো ইয়াত এটা ৰেগুলেটৰ থাকে 54 টো সোৱা গ্যাং কেপাসিটৰ ইয়াত দুটা ভেৰিয়েবল কেপাসিটৰ দুটা বা তাতকে বেছি একলগ কৰি এনে গ্যাং কেপাসিটৰ বনোৱা থাকে এইবিলাক কোড ইউজ কৰা হয় যেতিয়া আমাৰ এই ইলেক্ট্ৰিক্যাল ভল্টেজ কারেন্ট এইবিলাক কম বেছি হৈ থাকে তেতিয়া এই কেপাসিটৰ সহায়ত হেবু কাৰেকচন কৰা হয় 55 টো সোৱা SCR সিলিকন কন্ট্ৰোল ৰেক্টিফায়াৰ এটো সেমিকন্ডাক্টৰ ডিভাইস হয় ইলেক্ট্ৰনিক সাৰ্কিট বিলাকত ইউজ কৰা হয় হাই পাৱাৰ আৰু হাই ভল্টেজ কন্ট্ৰোল কৰিবলৈ ইউজ কৰা হয় 56 টো সোৱা UJT ইউনি জাংশন ট্ৰানজিস্টৰ এইবোৰ ইলেক্ট্ৰনিক সাৰ্কিটতে ইউজ কৰা হয় এটো সিম্বলটো এনেকুৱা 57 টো সোৱা FET ফিল্ড ইফেক্ট ট্ৰানজিস্টৰ N channel মানে ইয়াৰ সিম্বলটো এনেকুৱা এইবোৰ ইলেক্ট্ৰনিক সাৰ্কিটতে ইউজ কৰা হয় ইয়াত G থাকিব গেট এটো D ড্ৰেইন S সোর্স 58 FET P channel মানে ফিল্ড ইফেক্ট ট্ৰানজিস্টৰ P channel ইয়াৰ সিম্বলটো এনেকুৱা ইয়াত N channelত কাৰ্চিনটো ভিতৰত আছিল P channelত মানে বাহিৰলৈ থাকিব 59 টো সোৱা ট্ৰাইক এটো সেমিকন্ডাক্টৰ ডিভাইসে হয় দুটা ডায়োড এনেদৰে একলগ কৰি বনোৱা হয় ইলেক্ট্ৰনিক সাৰ্কিটতে ইউজ কৰা হয় 60 টো সোৱা ডায়েক এটো দুটা ডায়োড একলগ কৰি এনেদৰে বনোৱা হয় ইলেক্ট্ৰনিক সাৰ্কিটতে ইউজ কৰা হয় এইবিলাক 61 টো সোৱা 69 টো সোৱা NPN ট্ৰানজিস্টৰ PNP ট্ৰানজিস্টৰ এইবোৰ সেমিকন্ডাক্টৰ ডিভাইস হয় তিনটা সেমিকন্ডাক্টৰ লগ কৰি বনোৱা হয় এটো মানে এটো নেগেটিভ পজিটিভ নেগেটিভ মানে এটো পজিটিভ নেগেটিভ পজিটিভ ইয়াত এনে তিনটা টাৰ্মিনাল থাকে এটো B বেস এটো C কালেক্টৰ E এমিটাৰ এইবিলাক আমি ইলেক্ট্ৰনিক সাৰ্কিট বোৰতে ইউজ কৰো এম্পলিফায়াৰ বনাবলৈ ইউজ কৰা হয় ঠিক আছে 62 সোৱা নট গেট বা লজিক গেট বুলি কোৱা হয় লাইক সেমিকন্ডাক্টৰ এই ট্ৰানজিস্টৰ এইবিলাক ইউজ কৰি এইবোৰ বনোৱা হয় তো এইবিলাক আমি মেমৰি ডিভাইস হিচাপে ইউজ কৰো মাইক্ৰোপ্ৰসেসৰ বনোৱাত ইউজ কৰা হয় 63 সোৱা অৰ গেট এইবোৰ লজিক গেটে হয় 64 নৰ গেট এটো লজিক গেটে 65 এন্ড গেট 66 NAND গেট 67 XOR 68 XNOR গেট এইবোৰ লজিক গেট ইয়াৰ সিম্বলবোৰ এনেকুৱা এইখিনি চাবা তাৰপিছত 70 লাইট ইমিটিং ডায়োড এটো সেমিকন্ডাক্টৰ মেটেৰিয়েল ইউজ কৰি বনোৱা হয় ইয়াক এনেদৰে দুটা কাৰ্চিন বাহিৰলৈ দিব লাগে
এক এনেদৰে ডিজাইন কৰা হয় যেতিয়া আমি ইয়াৰ মাজেৰে সাপ্লাই দিও কারেন্ট যাব দিও তেতিয়া ই লাইট ইমিট কৰে লাইট এৰি দিয়ে এই ডায়োডটো ইউজ কৰি আমি এলইডি বাল্ব বিলাক বনোৱা হয় 71 টো সব ফটো ডায়োড এটো সেমিকন্ডাক্টৰ ডিভাইস ইয়াৰ সিম্বলটো এনেকুৱা এলইডি উলুটা হয় ইয়াত কাৰ্সিন দুটা বাহিৰলৈ আছিল ইয়াত ভিতৰলৈ থাকিব ইয়াত লাইট এনাৰ্জিটো ইলেক্ট্ৰিক্যাল কারেন্টলৈ কনভাৰ্ট কৰা হয় আৰু এইবোৰ কোড ইউজ কৰা হয় সিডি প্লেয়াৰ স্মক ডিটেক্টৰ বা কিছুমান মেডিকেল ইকুইপমেন্টৰ ইউজ কৰা হয় 72 সোয়া লাইটনিং এৰেস্টৰ এটো ইয়াত লাইটনিং কৰিলে আমি ই এৰেস্ট কৰি পেলাই গ্ৰাউণ্ডলৈ পঠাই দিয়ে এটো নি আৰ্থিনত কানেক্ট কৰা থাকে 73 সোয়া ফ্ৰিকুৱেন্সি মিটাৰ এটো আছে ফ্ৰিকুৱেন্সি মিটাৰ এই এনালাইজ দিব লাগে ইয়াত HZ মানে হাৰ্টজ 74 সোয়া ফল্ট এটো ফল্টৰ সিম্বল যিকোনো সার্কিট যেটা যদি ফল্ট হয় ফেজ নিউট্রাল লক হৈ যায় বা অন্য ধৰণৰ ফল্ট হয় তাক এই সিম্বলৰ সহায়ত বুজোৱা হয় নাম্বাৰ 75 সোয়া ফ্লিপ ফ্লপ এই সিম্বলটো এনেকুৱা এইবোৰ আমি লজিক গেট ইউজ কৰি বনোৱা হয় এইবোৰ কোড ইউজ কৰা হয় কম্পিউটাৰ মেমৰি হিচাপত ডাটা ট্ৰান্সফাৰ হিচাপত মেমৰি হিচাপত এইবিলাক ফ্লিপ ফ্লপ ইউজ কৰা হয় ঠিক আছে এই সিম্বলখিনি চাবা থ্যাংক ইউ